মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আমি এটা নতুন ট্ৰিপত গৈ আছোঁ, কোচবিহাৰ। এয়া চাওক আমাৰ টিম এইফালে আছে, গোটেই গাড়ী ফুল আৰু সন্মুখত আছে। এতিয়া আমি আছোঁ বৰ্তমান আমাৰ আমবাগান। তো ইয়াৰ পৰা যাম আমি খবৰগাঁও ট্ৰেইন এটা পিছত আছে। তো তাৰ পৰা আকৌ চাপৰমুখ যাম। তো আজিৰ পৰা প্ৰায় 3 দিনৰ মানে ট্ৰিপ হ'বলৈ গৈ আছে আৰু কোচবিহাৰত কি আছে সকলো দেখাম আপোনালোকক। আৰু এতিয়া আজিৰ ট্ৰেইন জাৰ্ণিটো আপোনালোকে এনজয় কৰক। সো আৰু গাইজ আমি পাই গৈছোঁ খবৰগাঁও ষ্টেচন। এয়া চাওক আমি চব মানে গাড়ীৰ পৰা নামিলোঁ। এতিয়া টিকেট কাটিব লাগিব আৰু এয়া হৈছে আমাৰ ট্ৰেইন, লোকেল ট্ৰেইন মানে। ইয়াৰ পৰা যাম আমি চাপৰমুখ। তাৰপাছত আমাৰ ট্ৰেইন 6টা বজাত আছে। তেতিয়া গৈ টিকেট কাটো জলদি। সো আৰু গাইজ আমাৰ জাৰ্ণি মানে ষ্টাৰ্ট হৈছে। তো এতিয়া আমি পাইছোঁ মানে খবৰগাঁও ষ্টেচন পাৰ হৈ আহিছোঁ। এতিয়া পাইছোঁ চেনচুৱা ষ্টেচন। এয়া চেনচুৱা ষ্টেচন। আমাৰ মানে চাপৰমুখ ষ্টেচন পাওঁতে আৰু এটা ক্ৰছ কৰিব লাগিব। ৰহা ষ্টেচন পাৰ হৈ গ'লে আমি পাই যাম চাপৰমুখ ষ্টেচন। ইয়াত চাবলৈ হৈছে ৰহা ষ্টেচন পাৰ হ'লেই চাপৰমুখ। বেছি টাইম নালাগে আৰু 20 মিনিটমান লাগিব। আৰু আপোনালোকে এতিয়া অলপ চিনেমেটিক এনজয় কৰক। আৰু গাইজ এতিয়া ইয়াৰ স্পীডটো চাওক কিমান আছে। লোকেল ট্ৰেইন এয়া চাওক 57, এয়া চাওক 58, 59, 81, 80। আমি মানে একদম ইঞ্জিনৰ লগত আছোঁ। তো আৱাজটো মানে বহুত বেছি হৈ আছে, একদম ইঞ্জিনৰ লগত। এইটো পাৰ হ'লে ইঞ্জিন মানে এয়া চাওক স্পীড 84, 85, 100 হ'ব, 100, 90, 91, 92, 92, 91, 92, এয়া 100 কেতিয়া থুব 100। চ' আৰু পাই গৈছোঁ আমি চাপৰমুখ জংচন। তো এতিয়া এই ট্ৰেইন গুচি যাব ডাইৰেক্ট গুৱাহাটী। আৰু আমাৰ ট্ৰেইন আছে এতিয়া 6:22, মানে 6টা বজাত ট্ৰেইন আছে। আৰু আমাৰ টিম চব এয়া চাওক, তাৰ পৰা চব আমাৰ টিম। আৰু এতিয়া ডাইৰেক্ট ৱেইট কৰিব লাগিব 6টা বাছলৈকে। এয়া চাই লওক চাপৰমুখ জংচন। চ' গাইজ আমাৰ চিট একদম চবতকৈ ওপৰত মানে। এয়া চাওক আমি চব এইফালে বহি গৈছোঁ। অ' ৰাহুল, হেল্ল' কওক। তো আমাৰ চিট মানে চবতকৈ ওপৰত। এইটো খাইকে পাৰ দিনটো পাৰ হৈ গ'ল। তো এতিয়া আছোঁ বৰ্তমান গুৱাহাটীত। আৰু কিমান টাইম? আৰু 6 ঘণ্টা আৰু 6 আৱাৰ্ছ। A few moments later. So guys, good morning. আজি হৈছে নেক্সট ডে। তো আমি ৰাতি 1টা বজাত আহি মানে আলিপুৰদুৱাৰ পাইছিলোঁ। তো এতিয়া আমি আলিপুৰদুৱাৰৰ পৰা গৈ আছোঁ ডাইৰেক্ট নিউ কোচবিহাৰ। তাতে আমাৰ মেইন অনুষ্ঠান আছে, তাত গৈ। আৰু এতিয়া কিমান টাইম লাগে? প্ৰায় মিনিমাম কিমান টাইম লাগিব? আধা ঘণ্টা 1 ঘণ্টা লাগিব। আৰু তো এতিয়া ৰাতিপুৱাৰ ভিউ আৰু অলপ চব নিউ কোচবিহাৰ। আমি আছোঁ বৰ্তমান চাওক আলিপুৰদুৱাৰ। वेलकम टू न्यू कोचबिहार। ये सर न्यू कोचबिहार का व्यू। আৰু এতিয়া আমি আলিপুৰদুৱাৰ ক্ৰছ কৰি আছোঁ। এয়া তো আমি কোচবিহাৰ মানে কি কিয় আহিছোঁ সকলো আপোনালোকক জনাম। তো আমাৰ মানে কি ৰামৰ নাৰায়ণ ৰামৰ এটা অনুষ্ঠান আছে, তাৰ লগতে আৰু যিবিলাক মানে কি টুৰিষ্ট প্লেচ আছে, যেনেকুৱা ৰাজবাৰী আছে আৰু বিভিন্ন মডাৰ্ণ কিবা টেম্পল আছে। তো সেইবিলাক মানে কি এক্সপ্ল'ৰ কৰিম। আৰু যিমান পাৰোঁ মানে 2-3 দিনৰ ট্ৰিপ লৈ আহিছোঁ, মানে যিমান পাৰোঁ ইমান এক্সপ্ল'ৰ কৰিম। তো আপোনালোকে ব্লগকেইটা সম্পূৰ্ণ চাই থাকিব। আৰু যোনে নেকি নতুন চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব। তো আমি ফাইনেলি পাই গৈছোঁ কোচবিহাৰ। আৰু এয়া চাওক আমাৰ চব একে ট্ৰেইনৰ যাত্ৰী। এয়া চাওক গোটেই ৰাস্তা। তো এতিয়া আমি যাম মেইন ডেষ্টিনেশ্যন, য'ত নেকি প্ৰগ্ৰাম হৈছে তাতে যাম। তাৰপিছত আমি
আৰু চাওক আমাৰ যাত্ৰী কিমান প্ৰায় মিনিমাম 500ৰ ওপৰত হ'ব আমাৰ যাত্ৰীগণ এতিয়া মেইন ডেষ্টিনেশ্যন যোৱাৰ পাছত তাৰপিছত আমি ৰাজবাৰী আজি যাম গাইছ আমি কোচবিহাৰত আহি গ'লো এণ্ট্ৰি মাৰি ল'লোঁ এনাৰ্জি নাই 2 দিন ধৰি খাব পৰা এয়াই আছিল আমাৰ সৰু সুৰা ভোগ ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ